असम में पहली बार जब हम चुनाव लड़ने के लिए उतरे तब हमने असम की जनता को एक वादा किया है। 10 साल हो गए, हम पूरा नहीं कर पाए हैं, मगर मैं असम के युवाओं को आज भी ये वादा करना चाहता हूं कि असम को और पूरे देश को घुसपैठिया मुक्त कराने का हमारा संकल्प है और वो हम पूरा करें। देशर गृहमंत्री এটা মাত্ৰ বাক্যৰে সামৰিলে কলে যে 10 বছৰ ধৰি তেওঁলোকে বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব পৰা নাই। এই কথাটো স্বীকাৰ কৰাৰ কাৰণে গৃহমন্ত্ৰীক অন্তত এটা বাক্য যে কলে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছো। দেশত এনেকুৱা এটা ব্যৱস্থা চলি আছে য'ত দেশৰ প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰী এই সকল ব্যক্তিয়ে দিয়া যিটো প্ৰতিশ্ৰুতি এই প্ৰতিশ্ৰুতি তেওঁলোকে কেতিয়াও পালন নকৰে। তাৰ মানে সাংবিধানিকভাৱে তেওঁলোক দায়বদ্ধ নহয়। দেশৰ জনগণ দেশৰ গণতান্ত্ৰিক ব্যৱস্থাটোৰ প্ৰতি তেওঁলোক দায়বদ্ধ নহয় আৰু অসমত দীঘলীয়াকৈ কৰি অহা এই যিটো প্ৰতিশ্ৰুতি এই যিটো দায়বদ্ধতাৰ কথা তেওঁলোকে দোহাৰিছিলে এইবোৰ যে তেওঁলোকে বাৰে বাৰে মিছা মাতিছে। অসমৰ প্ৰতি তেওঁলোকৰ যিটো দৃষ্টিভংগী অসম আৰু অসমীয়া মানুহৰ প্ৰতি থকা তেওঁলোকৰ যিটো দায়বদ্ধতা আৰু দৃষ্টিভংগী সেইটো স্পষ্ট ৰূপত উন্মুক্তভাৱে বহিঃপ্ৰকাশ হৈছে। তেওঁলোকে প্ৰতিশ্ৰুতি যিটো পালন কৰা নাই এইটোকে বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰা বুলি কয়। দীঘলীয়া সময় প্ৰতিশ্ৰুতি দিছে, দায়বদ্ধতা দোহাৰিছে, বহুবাৰ কৈছে অসমৰ ৰাইজক এনেকৈ নিৰ্বাচনৰ আগত আহি ভীমৰ বচন আওৰাই মানুহক আৱেগিক কৰি তোলে, মানুহক বিভিন্ন জাতীয় বিষয়সমূহ সমাধান কৰিম বুলি কয়। নিৰ্বাচন যোৱাৰ পাছত পাহৰি যায় 11 বছৰ 3 মাহ দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ গৃহমন্ত্ৰীয়ে দেশৰ বিজেপিৰ সভাপতি ৰাজনাথ সিং অমিত শ্বাহ ডাঙৰীয়া জেপি নাড্ডা কোৱা এই প্ৰতিশ্ৰুতি তেওঁলোকে পাহৰিলে। এয়া অসম আৰু অসমীয়া মানুহৰ প্ৰতি কৰা বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা নহয় জানো? নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল সহ সকলোৱে অসম আৰু অসমীয়া মানুহক বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰিছে।